সকলোকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে যোৱা ৩১ তাৰিখে এইবাৰ ২০২৬ অসমৰ নিৰ্বাচনৰ ইস্তাহাৰ ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াকে গুৱাহাটীত উন্মোচন কৰিলে। আজি আমি অসমৰ আন কেইটামান স্থানত বিশেষকৈ যোৰহাট, লখিমপুৰ, বঙাইগাঁও, শিলচৰ, ডিব্ৰুগড় এই ৫টা স্থানত আমি আঞ্চলিকভাৱে এই নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰিছোঁ। নিৰ্বাচনী ইস্তাহাৰৰ খনত ৩টা ভাগ আছে। ইয়াত আহ্বায়ক হিচাপে মই আৰু মুখ্যমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছে। ইয়াৰ ৩টা ভাগ। প্ৰথমটো যে যোৱা ১০টা বছৰত আমাৰ এচিভমেণ্ট কি আমি কি কি কৰিলোঁ আৰু সেইখিনি ইতিমধ্যে বহুলভাৱে চৰ্চিত হৈছে। দ্বিতীয় চেপ্টাৰটোত আছে আমাৰ ৩১টা সংকল্প। আমি সকলোৱে জানো ২০২৬ যিখন চৰকাৰ গঠন হ'ব ৩১ থাকিব। সেইকাৰণে আমি ৩১টা সংকল্প সম্বলিত এই ইস্তাহাৰখন আমি মুকলি কৰিছোঁ। তৃতীয় চেপ্টাৰটোত আমাৰ এই ৩১টা যি সংকল্প আছে এই ৩১টা সংকল্প বহলভাৱে ব্যাখ্যা কৰা হৈছে। এটা কথা আপোনালোকে মন কৰিব যে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই ইস্তাহাৰখন ৩১ তাৰিখে মুকলি কৰিছে আৰু ইয়াত ৩১টা সংকল্প আছে। বাৰটো আছিল মঙলবাৰ। যোৱাকালি প্ৰধানমন্ত্ৰীয়ে কৈছে অসমৰ মংগল হ'ব। এই মংগল এটা পবিত্ৰ বাৰ হিচাপে আমি ভাৰতীয়সকলে বিশ্বাস কৰোঁ। আৰু যদি সংখ্যাতত্বৰ ফালৰ পৰা চোৱা যায় ৩ আৰু ১ এই দুয়োটা সংখ্যাই খুব গুৰুত্বপূৰ্ণ সংখ্যা। আৰু ৩ সংখ্যাটো হ'ল সৃষ্টিশীলতা আৰু ১ সংখ্যাটো সদায় নেতৃত্ব প্ৰথমোত্তৰ তাৰ লগত জড়িত। ৩১ যদি আমি মিলাই পেলাই তাৰ যদি নিউমেৰলজিকেল বা সংখ্যাতাত্ত্বিক যদি ছিগনিফিকেঞ্চটো আমি গুগল কৰি চাওঁ বা আমি ChatGPTত সোধোঁ যে নিউমেৰলজিকেল ছিগনিফিকেঞ্চ ৩১ সংখ্যাটো কি, তেতিয়াহ'লে আমি দেখা পাম যে উত্তৰটো আহিব ক্ৰিয়েটিভ আইডিয়াছ পুট ইনটু একশ্যন। সৃষ্টিশীল আইডিয়া বা একশ্যনত ৰূপান্তৰিত কৰা। আৰু ৩ আৰু ১ৰ ছিগনিফিকেঞ্চটো আপোনালোকে চাব পাৰে। আৰু ৩ যোগ ১ ৪ সংখ্যাটোৰ যদি আপুনি ছিগনিফিকেঞ্চটো চায় বা ইয়াৰ পদাৰ্থ চায় তেতিয়াহ'লে দেখা পাব যে ইয়াক সফলতাৰে সুনেতৃত্বৰে যিকোনো এটা কাম সমাপন কৰা অৰ্থাৎ ডেলিভাৰ কৰা। অৰ্থাৎ যি ৩১টা আমাৰ সংকল্প আছে ৩১টা সংকল্প আমি সফলভাৱে আমি যোৱাবাৰো যেনেকৈ আমি আমাৰ সংকল্পসমূহ ৰূপায়ণ কৰিছোঁ সেই সংকল্পসমূহক এইবাৰো আমি ৰূপায়ণ কৰিম। আমাৰ প্ৰাথমিকতা অসমৰ পৰিচয়। আমি জাতি মাতৃ ভেটি সুৰক্ষিত কৰাৰ কথা কৈছোঁ আৰু তাৰ কাম আমি যোৱা সময়খিনিত অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া, চৰাইদেউ মৈদামৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰা, বিহু বিশ্ব দৰবাৰলৈ লৈ যোৱা, লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা, গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ ৩০০ কোটি ব্যয় সাপেক্ষে তাক এক বিশ্বমানৰ আন্তঃগাঁথনিৰে গঢ়ি তোলা আৰু তাৰ পাছত প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা, প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আমি পুছ বেক নীতি গ্ৰহণ কৰা অৰ্থাৎ কেৱল ডিটেনশ্যন নহয় তেওঁলোকক ঘূৰাই পঠিওৱাৰ আমি নীতি অৱলম্বন কৰিছোঁ। আৰু যিসমূহ আমাৰ সত্ৰভূমিৰ মাটি, বনাঞ্চলৰ মাটি, ট্ৰাইবেল বেল্ট ব্লকৰ মাটি, জলাশয়ৰ মাটি তেওঁলোকে বেদখলকাৰী কৰিছে প্ৰব্ৰজনকাৰীসকলে, সেই বেদখল উচ্ছেদ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে এই উচ্ছেদ অভিযান আমাৰ অব্যাহত থাকিব। গতিকে এইবাৰ পুনৰ ইয়াত আমাৰ সংকল্প আছে যে অসমৰ অস্তিত্ব, অসমৰ পৰিচয়, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত কৰা। সি আমাৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰথম স্থান লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰতৰ যি সপোন লৈ আহিছে ইয়াৰ প্ৰধান ৪টা খুঁটি হ'ল যে মহিলা কল্যাণ, গৰীব কল্যাণ, যুৱ কল্যাণ, এই ৪টা প্ৰধান খুঁটি। আৰু ইতিমধ্যে আমি সকলোৱে দেখিছোঁ যে গৰীব কল্যাণ আঁচনিৰ অধীনত
খাদ্য সুৰক্ষা আঁচনি আমাৰ চৰকাৰে সফলতাৰে ৰূপায়ণ কৰাৰ লগতে তাৰ লগত অৰুণোদয় লৈ আহি আমি গাঁও অঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণত আমি এক সাংঘাতিক ইম্পেক্ট বা সুদূৰ প্ৰসাৰী আমি প্ৰভাৱ পেলাবলৈ সক্ষম হৈছোঁ। মহিলা উদ্যমিতা যি আনটো খুঁটি, সেই মহিলা উদ্যমিতাৰ কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি যি ৩০ লক্ষ মহিলাক আমি দিলোঁ, ইয়াক ৪০ লাখলৈ সম্প্ৰসাৰণ কৰা আৰু লাখপতি বাইদেউ বা লাখপতি দিদি আমি সৃষ্টি কৰা। ইয়াৰোপৰি মহিলা সবলীকৰণৰ অংশ হিচাপে নিযুত মইনা আঁচনিখন আহিছে। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দ্বিতীয়টো স্তম্ভ মহিলা সবলীকৰণে আমাৰ এই নিৰ্বাচনী ইস্তাহাৰখনত স্থান পাইছে। তৃতীয়টো স্তম্ভ হ'ল যুৱ কল্যাণ। যুৱ কল্যাণ বুলি ক'লে উচ্চ শিক্ষা, প্ৰতিখন জিলাত একোখনকৈ মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, একোখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা। যুৱ কল্যাণ বুলি ক'লে তেওঁলোকৰ চাকৰিৰ নিশ্চয়তা। পূৰ্বৰ নিচিনা যি কংগ্ৰেছৰ দিনত চাকৰিৰ বেপাৰ হৈছিল, চাকৰি মানুহে কিনিব লাগিছিল, তাৰ বিপৰীতে চৰকাৰখনে ১ লাখ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। প্ৰথমখন কেবিনেটৰ সিদ্ধান্ত হৈছিল যে ১ লাখ নিযুক্তি সম্পূৰ্ণ নিকা, স্বচ্ছ, মেধা আৰু যোগ্যতাৰ ভিত্তিত। কিন্তু আমি ১ লাখ অতিক্ৰম কৰি ১,৬৫,০০০ আমি অতিক্ৰম কৰিলোঁ আৰু ক'তো কোনো আমাক অভিযোগৰ আঙুলি তোলোৱা নাই, ক'তো কোৰ্টত এটা গোচৰ হোৱা নাই। তাৰমানে ১,৬৫,০০০ নিযুক্তি সম্পূৰ্ণ নিকা হৈছে, সম্পূৰ্ণ যোগ্যতা ভিত্তিক হৈছে, মেধা ভিত্তিক হৈছে। ২ লাখ যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আমি সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছোঁ। তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে আৰু এইবাৰ আমি ১০ লাখ যুৱক যুৱতীক আমি তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীৰ যি আত্মনিৰ্ভৰ অসম অভিযান আঁচনি, সেয়াই ১০ লাখ আমি টাৰ্গেট লৈছোঁ। ইয়াৰ পাছত চতুৰ্থটো স্তম্ভ কিষাণ কল্যাণ, কৃষকৰ কল্যাণ আমি সুন্দৰভাৱে আগুৱাইছোঁ। মিছন বসুন্ধৰা ৪ও আমি সুন্দৰকৈ আমি আৰম্ভ হ'ব আৰু মিছন বসুন্ধৰাৰ জৰিয়তে প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিক, প্ৰত্যেকগৰাকী ভাৰতীয় মূলৰ খিলঞ্জীয়া মানুহ, তেওঁলোকে তেওঁলোকৰ মাটিৰ পট্টা লাভ কৰিব। মাটিৰ বিভিন্ন শ্ৰেণী আছে, তাক লৈ আমাৰ কেতিয়াবা ক'ৰবাত প্ৰচেছটো শ্ল' হয়। আনকি য'ত লাখেৰাজ মাটি আছে, ক'ৰবাত গ্ৰামদানৰ মাটি আছে, একচনীয়া মাটি আছিল, এতিয়া ম্যাদী কৰিব লাগে। কিন্তু যিজন মানুহৰ নামত একচনীয়া মাটি আছিল, তেওঁৰ নামত মাটিটো এতিয়া নাই, বেলেগ এজনে মাটিটো দখল কৰি আছে। গতিকে মাটিটো এবাৰ চৰকাৰীকৰণ কৰিব লগা হয়, তাৰ পাছত আকৌ তেওঁক দিব লগা হয়। গ্ৰামদান মাটি পোনে পোনে দি দিব পৰা নাযায়। গ্ৰামদান মাটিখিনি প্ৰথম আমি চৰকাৰীকৰণ কৰিব লাগে, তাৰ পাছত আমি তাক আবণ্টন কৰিব পাৰোঁ। যেনেকৈ আমি চাহ বাগানত এতিয়া মাটিৰ পট্টা দিছোঁ, প্ৰথমে চিলিং আইনৰ অধীনত মাটিখিনি, বাগানৰ লাইনৰ মাটিখিনি প্ৰথম চৰকাৰীকৰণ কৰা হৈছে। মই আকৌ কৈছোঁ যে বাগানৰ শ্ৰমিক লাইনৰ মাটিখিনি প্ৰথম চৰকাৰীকৰণ কৰা হৈছে, ইয়াৰ পাছত আকৌ সেই বাগানৰে শ্ৰমিকসকল যিসকল লাইনত আছে তেওঁলোকক আবণ্টন দিয়া হৈছে। গতিকে এইটো চাহম্যাদী মাটি, চাহম্যাদী মাটি কাৰো নামত তেনেধৰণে দিব নোৱাৰে। চাহম্যাদী মাটি প্ৰথম ডিলিজাত কৰিব লাগে আৰু ডিলিজাত কৰাৰ কাৰণে তাৰ আইন আছে, চিলিং আইন। গতিকে এতিয়া আমি চিলিং আইনৰ সংশোধনীৰ জৰিয়তেহে বাগানৰ শ্ৰমিক লাইনৰ মাটি, বাকী বাগান এখনৰ মাটি 5% মাটি তেওঁলোকে নন টি, মানে চাহ খেতি লগত সম্পৰ্ক নথকা কাম, তেনেকুৱা কামৰ কাৰণে বাগানখনে ব্যৱহাৰ কৰিব পাৰে। লেণ্ডৰ প্ৰত্যেকটো কোনো জেনেৰেল উত্তৰ দিব পৰা নাযায়। ভূমি সমস্যা ইছ্যুবিলাকৰ ক্ষেত্ৰত নিৰ্দিষ্ট একোটা সমস্যা, প্ৰত্যেকটো সমস্যাই ইণ্ডিপেণ্ডেণ্ট। গতিকে মোক আইডেণ্টিফাই কৰি দিলে মই কৰি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।